নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ কোনগৰাকী শাসকৰ অনুমতি লৈ ভাৰতত বেহা বেপাৰ কৰিবলৈ আহিছিল এনসাৰ ৰাণী এলিজাবেথ কুৱেশ্যন নম্বৰ 2 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ৰাজ্যত প্ৰথমে উপনিৱেশ স্থাপন কৰিছিল এনসাৰ বংগদেশত কুৱেশ্যন নম্বৰ 3 চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰা গভৰ্ণৰ জেনেৰেল গৰাকীৰ নাম কি আছিল এনসাৰ লৰ্ড কৰ্ণৱালিছ কুৱেশ্যন নম্বৰ 4 জোৰদাৰ সকল কোন আছিল এনসাৰ বংগদেশৰ চহকী আৰু সম্পদশালী খেতিয়ক শ্ৰেণী কুৱেশ্যন নম্বৰ 5 পঞ্চম প্ৰতিবেদন কাক কোৱা হৈছিল এনসাৰ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসন আৰু কাৰ্যক্ৰমৰ বিষয়ে ব্ৰিটিছ সংসদত দাখিল কৰা পঞ্চম প্ৰতিবেদনখন কুৱেশ্যন নম্বৰ 6 ৰাজমহল পাহাৰৰ স্থায়ী জনজাতিসকলক কি নামেৰে জনাজাত আছিল এনসাৰ পাহাৰীয়া কুৱেশ্যন নম্বৰ 7 1862 চনত ভাৰতৰ পৰা ইংলেণ্ডলৈ শতকৰা কিমান ভাগ কপাহ আমদানি কৰা হৈছিল এনসাৰ শতকৰা 90 ভাগ কুৱেশ্যন নম্বৰ 8 ফ্ৰান্সিছ বুকানন কোন আছিল এনসাৰ বংগৰ চিকিৎসা সেৱাৰ এজন ইংৰাজ চিকিৎসক কুৱেশ্যন নম্বৰ 9 কোন ৰাজহ ব্যৱস্থাত মধ্যভোগীৰ প্ৰাধান্য পৰিহাৰ কৰা হৈছিল এনসাৰ ৰায়তাৱাৰী ব্যৱস্থাত কুৱেশ্যন নম্বৰ 10 ডেক্কান ৰায়ত কমিছনৰ প্ৰতিবেদন কোন চনত দাখিল কৰা হৈছিল এনসাৰ 1878 চনত কুৱেশ্যন নম্বৰ 11 কোন চনত পলাশী যুদ্ধ সংঘটিত হৈছিল এনসাৰ 1875 কুৱেশ্যন নম্বৰ 12 ৰাণীয়ে প্ৰদান কৰা চাৰ্টাৰখন কেতিয়া কোম্পানীক দিয়া হৈছিল এনসাৰ 1600 চনত কুৱেশ্যন নম্বৰ 13 কোন চনত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৱসান ঘটিছিল এনসাৰ 1858 চনত কুৱেশ্যন নম্বৰ 14 বংগ বিহাৰ আৰু উৰিষ্যাত কোন চনত চিৰস্থায়ী বন্দোবস্তৰ প্ৰৱৰ্তন কৰা হৈছিল এনসাৰ 1793 চনত 22 মাৰ্চৰ পৰা তিনিখন ঠাইত চিৰস্থায়ী বন্দোবস্ত প্ৰদান কৰা হৈছিল কুৱেশ্যন নম্বৰ 15 এন একাউণ্ট অফ আছাম নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল এনসাৰ ফ্ৰান্সিছ বুকানন কুৱেশ্যন নম্বৰ 16 চাওতালসকলে কেতিয়াৰ পৰা ৰংমহল পাহাৰৰ নামনি অঞ্চলত বসতি কৰিবলৈ লৈছিল এনসাৰ 1803 চনত কুৱেশ্যন নম্বৰ 17 কোন চনত দাক্ষিণাত্যত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল এনসাৰ 1878 চনত কুৱেশ্যন নম্বৰ 18 বম্বে অঞ্চলত দুৰ্ভিক্ষ কেতিয়া দেখা গৈছিল এনসাৰ 1832 পৰা 1836 চনত কুৱেশ্যন নম্বৰ 19 কোন চনত আমেৰিকাৰ গৃহযুদ্ধৰ সূচনা হৈছিল এনসাৰ 1862 পৰা 1866 চনত কুৱেশ্যন নম্বৰ 20 1857 চনত কটন ছাপ্লাই এছ'চিয়েশ্যন কিয় গঠন কৰা হৈছিল এনসাৰ পৃথিৱীৰ সকলো ঠাইতে কপাহ উৎপাদনৰ উৎসাহ যোগাবলৈ এই সংগঠনৰ সৃষ্টি হৈছিল কুৱেশ্যন নম্বৰ 21 বম্বে অঞ্চলত প্ৰথম ৰাজহ নিষ্পত্তিৰ কেতিয়া সম্পূৰ্ণ কৰা হৈছিল এনসাৰ 1818 চনত কুৱেশ্যন নম্বৰ 22 চাওতালসকলৰ বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল এনসাৰ 1855 পৰা 1856 চনত কুৱেশ্যন নম্বৰ 23 আমেৰিকা গৃহযুদ্ধৰ সময়ত ইয়াৰ ৰাষ্ট্ৰপতি কোন আছিল এনসাৰ আব্ৰাহাম লিংকন
কুৱেশ্যন নাম্বাৰ 24 দ্য ডেক্কন ৰাইটছ কমিশ্যনৰ প্ৰতিবেদন ব্ৰিটিছ সংসদত কেতিয়া দাখিল কৰা হৈছিল এনচাৰ 1878 চনত কুৱেশ্যন নাম্বাৰ 25 মেনচেষ্টাৰ কটন কোম্পানী নামৰ সংস্থাটোৰ জন্ম কেতিয়া হৈছিল এনচাৰ 1859 চনত কুৱেশ্যন নাম্বাৰ 26 সূৰ্যাস্ত আইন বুলিলে কি বুজা এনচাৰ এই আইন অনুসৰি কোম্পানীয়ে নিৰ্দিষ্ট দিনৰ সূৰ্যাস্তৰ আগেয়ে নিৰ্ধাৰিত পৰিমাণৰ খাজনা দিয়াত ব্যৰ্থ হ'লে সেই জমিদাৰী নিলামত দিয়াৰ ব্যৱস্থা আছিল ইয়াকে সূৰ্যাস্ত আইন বুলি জনা গৈছিল কুৱেশ্যন নাম্বাৰ 27 চাহুকাৰসকল কোন আছিল এনচাৰ দাক্ষিণাত্যৰ বণিক আৰু ঋণদাতাসকলক চাহুকাৰ বোলা হৈছিল তেওঁলোকে নিজৰ অঞ্চলৰ ৰায়তসকলক সুদৰ বিনিময়ত ধন ধাৰে দি যথেষ্ট ধৰণে সুদ আদায় কৰিছিল তেওঁলোকে অতি কম মূল্যত ৰায়তৰ উৎপাদিত দ্ৰব্যবোৰ কিনি ৰাখি পিছলৈ বেছি দামত বিক্ৰী কৰিছিল আৰু যদি ৰায়তে বিচাৰে সুদৰ বিনিময়ত ধন ধাৰে দিছিল কুৱেশ্যন নাম্বাৰ 28 চাওতাল বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ ফলশ্ৰুতি কি হৈছিল এনচাৰ চাওতাল বিদ্ৰোহ 1855 পৰা 56 চনত সংঘটিত হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত চাওতাল পৰগনা স্থাপিত কৰা হৈছিল কুৱেশ্যন নাম্বাৰ 29 উপনিৱেশীসকলে চাওতালক কি ধৰণে শান্ত হ'ব বুলি ভাবিছিল এনচাৰ কোম্পানীয়ে ভগলপুৰ আৰু বীৰভূম জিলাৰ পৰা প্ৰায় 5500 বৰ্গ মাইল আগুৰি লৈ পৰগনা স্থাপিত কৰি সেই অঞ্চলত কিছুমান নতুন আইন বিধিবদ্ধ কৰি তেওঁলোকক শান্ত কৰিব পাৰিব বুলি আশা কৰিছিল কুৱেশ্যন নাম্বাৰ 30 জোদ্দাৰ আৰু মণ্ডলসকলে কিয় জমিদাৰসকলক সহায় কৰা নাছিল এনচাৰ জমিদাৰসকলে ঠিকমতে খাজনা কোম্পানীক দিব নোৱাৰাৰ বাবে তেওঁলোকে কোম্পানীৰ ওচৰত ধৰুৱা হৈছিল এই স্বাগতে যিহেতু জমিদাৰৰ ক্ষমতা ক্ৰমাৎ কমি আহিছিল সেয়ে স্থানীয় ধনী জোৰদাৰ আৰু মণ্ডলসকলে নিজৰ প্ৰতিপত্তি বঢ়াবৰ বাবে জমিদাৰসকলক সহায় কৰা নাছিল কুৱেশ্যন নাম্বাৰ 31 জোৰদাৰসকল কেনেকৈ ধনী হৈছিল এনচাৰ জোৰদাৰসকলে প্ৰচুৰ মাটি নিজৰ কৰি লৈছিল সেই মাটিবোৰত ৰায়তসকলক অধিয়াৰ হিচাপে নিয়োগ কৰি খেতিত উৎপাদিত সামগ্ৰীৰ আধা ভাগ নিজে দাবী কৰা মতে লৈছিল আৰু তেনেকৈ ধনী আৰু প্ৰতিপত্তিশীল হৈ পৰিছিল কুৱেশ্যন নাম্বাৰ 32 জোৰদাৰসকলৰ আন নাম দুটা কি আছিল এনচাৰ তেওঁলোকৰ আন দুটা নাম আছিল হাৱালদাৰ আৰু গন্তিদাৰ বা মণ্ডল কুৱেশ্যন নাম্বাৰ 33 পঞ্চম প্ৰতিবেদনখনক তেনেকৈ কিয় কোৱা হয় আৰু ইয়াক ক'ত দাখিল কৰা হৈছিল এনচাৰ ব্ৰিটিছ সংসদত দাখিল কৰা প্ৰতিবেদনৰ এইখন পঞ্চম নং সংখ্যা আছিল ইয়াক হে তেনেদৰে কোৱা হয় ব্ৰিটিছ সংসদত 1813 চনত এই প্ৰতিবেদনখন দাখিল কৰিছিল কোম্পানীয়ে ভাৰতৰ চলোৱা শাসন ব্যৱস্থাৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা হৈছিল কুৱেশ্যন নাম্বাৰ 34 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বংগদেশত কোন চনৰ পৰা শাসন আৰম্ভ কৰিছিল কোম্পানীয়ে কোন কোন মহাদেশত বেহা বেপাৰ চলাইছিল এনচাৰ 1760 চনৰ মাজভাগৰ পৰা আৰু কোম্পানীৰ বেহা বেপাৰ কৰা দেশ কেইখন হ'ল ভাৰত আৰু চীন কুৱেশ্যন নাম্বাৰ 35 জমিদাৰসকলে নিজা ব্যৱস্থা কেনেকৈ বাহাল ৰাখিছিল এনচাৰ জমিদাৰসকলে বাহিৰৰ পৰা অহা লোকে জমিদাৰী যদি চৰকাৰী নিলামত কিনি লয় তেন্তে বাহিৰৰ লোকক সেই সুবিধা দিব বিচৰা নাছিল জমিদাৰসকলে লাঠিয়াসকলৰ দ্বাৰা নতুনকৈ জমিদাৰী ক্ৰয় কৰা মানুহক খেদি পঠিয়াইছিল আনকি ৰায়তসকলেও তেওঁলোকে নতুন জমিদাৰসকলক মানি ল'ব খোজা নাছিল ফলত চৰকাৰে চেষ্টা কৰাৰ পিছতো পুৰণি জমিদাৰসকলৰ নিজৰ ক্ষমতাত বাহাল থাকিছিল কুৱেশ্যন নাম্বাৰ 36 জমিদাৰী বিক্ৰীক পিছত প্ৰজা আৰু জমিদাৰসকলে কেনে অনুভৱ কৰিছিল এনচাৰ ৰায়তসকলে য'ত খেতি কৰি আছিল সেই মাটিবোৰৰ ওপৰত তেওঁলোকে নিজা প্ৰজা হিচাপে থাকিবলৈ ভাল পাইছিল আৰু সেয়ে নতুন জমিদাৰক তাত খপনি পুতিবলৈ নিদিছিল আনহাতে জমিদাৰসকলৰ হাতৰ পৰা জমিদাৰী কাঢ়ি লোৱাৰ পিছত তেওঁলোকৰ ক্ষমতা হেৰুওৱা কথাটো জমিদাৰসকলে ভাবিবই পৰা নাছিল
কুৱেশ্যন নাম্বাৰ 37 জমিদাৰসকল কেনেকৈ সমাজত প্ৰতিপত্তিশীল হৈয়ে থাকিল এনসাৰ কলিকতাত জমিদাৰসকলৰ দুৰ্দশা 19 শতিকাৰ প্ৰথমাৰ্ধত দেখা দিয়া দ্ৰব্যৰ নাটনি আৰু লগতে ইয়াৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস হোৱাত তেওঁলোকে বহু কষ্টৰ সন্মুখীন হ'ব লগাত পৰিছিল কোনো ৰকমে তেওঁলোকে 1790 চন অতিক্ৰম কৰাৰ পিছত জমিদাৰসকলৰ সমস্যা বহু পৰিমাণে হ্ৰাস পালে ইতিমধ্যে কোম্পানীয়ে জমিদাৰসকলৰ বছৰি দিব লগাত ধনৰ পৰিমাণো শিথিল কৰি দিলে গাঁওবিলাকত জমিদাৰসকলৰ ক্ষমতা তেতিয়া বৃদ্ধি পালে কুৱেশ্যন নাম্বাৰ 38 মহাৰাজ মেহতাব চান্দ কোন আছিল ব্ৰিটিছক কি ধৰণে তেওঁ সহায় কৰিছিল এনসাৰ মহাৰাজ মেহতাব চান্দ বৰ্ধমানৰ ৰজা আছিল যেতিয়া চিৰস্থায়ী বন্দোবস্তি প্ৰথা বংগদেশত চলাইছিল তেওঁ ব্ৰিটিছসকলক চাওতাল বিদ্ৰোহ আৰু 1857 চনৰ চিপাহী বিদ্ৰোহত সহায় কৰিছিল কুৱেশ্যন নাম্বাৰ 39 পুনেত ৰায়ত বিদ্ৰোহ কিয় সূচনা হৈছিল এনসাৰ মহাজন আৰু সুদখোৰসকলৰ শোষণৰ বিৰুদ্ধে এই বিদ্ৰোহ হৈছিল কোম্পানীয়ে এই বিদ্ৰোহৰ কাৰণ উদ্ঘাটন কৰাৰ কাৰণে বম্বে চৰকাৰক নিৰ্দেশ দিয়ে দাক্ষিণাত্য সংঘৰ্ষ আয়োগ নামৰ আয়োগে 1878 চনত ইয়াৰ প্ৰতিবেদন কোম্পানীৰ ওচৰত দাখিল কৰে কুৱেশ্যন নাম্বাৰ 40 লৰ্ড কৰ্ণৱালিছে বংগদেশত চিৰস্থায়ী বন্দোবস্ত ভাৰতৰ আৰু কোন ৰাজ্যত প্ৰয়োগ কৰিছিল এনসাৰ এই ব্যৱস্থাৰ সম্প্ৰসাৰণ বিহাৰ আৰু উৰিষ্যাতো প্ৰয়োগ কৰা হৈছিল কুৱেশ্যন নাম্বাৰ 41 চাওতালসকল কোন ঠাইত তেওঁলোকে বসতি বিস্তাৰ কৰিছিল এনসাৰ চাওতালসকল বংগদেশৰ জনজাতীয় লোক আছিল তেওঁলোকে গঞ্জুৰীয়া পাহাৰীয়া অঞ্চলত 19 শতিকাৰ প্ৰথম ভাগৰ পৰা বসতি কৰি আছিল কুৱেশ্যন নাম্বাৰ 42 আগাষ্টাছ ক্লিভলেণ্ড কোন আছিল আৰু পাহাৰীয়া সকলৰ বিষয়ে কি ব্যৱস্থা লৈছিল এনসাৰ আগাষ্টাছ ক্লিভলেণ্ড ভগলপুৰ জিলাৰ কালেক্টৰ আছিল আৰু তেওঁ ৰাজমহল পাহাৰীয়া সকলক বুজাই বৰাই তেওঁলোকক বহু পৰিমাণে ব্ৰিটিছসকলৰ লগত বুজা পৰাৰ বাবে চেষ্টা কৰিছিল কুৱেশ্যন নাম্বাৰ 43 পাহাৰীয়াসকলৰ মাজত কোৰ আৰু নাঙলে কি বুজাইছিল এনসাৰ পাহাৰীয়াসকলে ব্ৰিটিছ কোম্পানীৰ বশ্যতা সহজে মানি লোৱা নাছিল সেয়ে পাহাৰ অঞ্চলত গছ বন সাফ কৰি কোৰ ব্যৱহাৰ কৰি খেতি কৰিছিল আৰু পাহাৰৰ নামনিত জংগল আঁতৰাই তাত নাঙলৰ ব্যৱহাৰৰ যোগেদি খেতি কৰিছিল কুৱেশ্যন নাম্বাৰ 44 পাহাৰীয়াসকলে ৰাজমহল পাহাৰৰ ওপৰ খণ্ডত কিয় থাকিবলৈ লৈছিল এনসাৰ ৰাজমহল পাহাৰৰ পৰা বাহিৰৰ লোকসকলক প্ৰথমতে খেদি পঠিওৱাৰ ব্যৱস্থা কৰিছিল যদিও তেওঁলোকক নিজৰ বাসস্থানৰ পৰা খেদি পঠিওৱাত ব্যৰ্থ হৈ তেওঁলোকে পাহাৰৰ নামনি অঞ্চল ত্যাগ কৰি তেতিয়া বাধ্য হৈ পাহাৰৰ উচ্চতাত থাকিবলৈ লয় কুৱেশ্যন নাম্বাৰ 45 ডমিন কোহ কি আছিল এনসাৰ চাওতালসকলক প্ৰথমতে ব্ৰিটিছ কোম্পানীয়ে জংঘল সাফ কৰি গছ-গছনি কটা কামত নিয়োগ কৰিছিল পিছলৈ তেওঁলোকক সংস্থাপন কৰিবলৈ মাটি দিয়াৰ ব্যৱস্থা কৰিছিল যেটো অঞ্চলত তেওঁলোকক সংস্থাপিত কৰিছিল সেই অঞ্চলটোক ডমিন কোহ বলা হৈছিল সমাজৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকে যদি এতিয়ালৈকে এইচএছ সেকেন্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিও চোৱা নাই তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত এইচএছ সেকেন্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিওৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিও চাই লবা ধন্যবাদ